জাৰ্নেলিষ্ট ফেষ্টিভেল অফ ইণ্ডিয়া 2024 বিশেষ আয়োজন মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্ট চমুকৈ AIJৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠানত ৰাজ্যৰ প্ৰায় 1000 সাংবাদিকে অংশগ্ৰহণ কৰে আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে AIJৰ ৰাষ্ট্ৰীয় সভাপতি বিক্ৰম সেন নৱভাৰতৰ গ্ৰুপ এডিটৰ ক্ৰান্তি চতুৰ্বেদী জি নিউজৰ সাংবাদিক পুষ্পেন্দ্ৰ বৈদ্য জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া আৰু জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনৰ লগতে আন বহু কেইগৰাকী বিশিষ্ট ব্যক্তি জাৰ্নেলিষ্ট ফেষ্টিভেলৰ লগত সংগতি ৰাখি নৰ্থ ইষ্ট ৰাইজিং শীৰ্ষক এক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় আলোচনা চক্ৰত সাংবাদিকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু সুৰক্ষা সন্দৰ্ভতো আলোচনা কৰা হয় অনুষ্ঠানত ৰাজ্যৰ 20 গৰাকী বিশিষ্ট সাংবাদিকক বিভিন্ন শিতানত বঁটা প্ৰদান কৰাৰ লগতে প্ৰায় 300 গৰাকী সাংবাদিকক সন্মান জনোৱা হয় প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাক জাৰ্নেলিজম এক্সিলেন্স এৱাৰ্ড এংকৰ হিমাক্ষী বৰুৱাক এংকৰ এক্সিলেন্স এৱাৰ্ড প্ৰতিদিন টাইমৰ তিনিচুকীয়াৰ সাংবাদিক জিতুল দত্ত আৰু শচীন সামন্ত বৰা আৰু ভিডিঅ' জাৰ্নেলিষ্ট জাহনু লস্কৰক AIJ মিডিয়া এৱাৰ্ড প্ৰদান কৰা হয় হল ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বহু প্ৰতিনিধি আমাৰ মাজলৈ আহিলে আৰু এনে ধৰণৰ সংবাদ সমাৰোহে সাংবাদিকৰ সমাৰোহে বহুদিন পিছত মই দেখা পাইছোঁ আৰু AIJৰ তৰফৰ পৰা AIJ ৰাজ্যিক সভাপতি হিচাপে মই এটা কথা ক'ব খোজোঁ যে AIJ এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্ট এনে এটা সংগঠন যিয়ে সাংবাদিকৰ সুৰক্ষাৰ কাৰণে কাম কৰি যাব আমি কোনো আন্দোলন নকৰোঁ আমি কোনো ৰাজপথলৈ নোলাওঁ আমি কোনো ধৰণৰ প্ৰতিবাদ নকৰোঁ কিন্তু আমি সাংবাদিকৰ এই যিখিনি অধিকাৰ সাংবাদিকৰ যিখিনি সুৰক্ষা তাৰ কাৰণে কৰিম ভাৰতীয় সাংবাদিক সংঘৰ জাৰ্নেলিষ্ট ফেষ্টিভেল অফ ইণ্ডিয়া এইবাৰ অসমৰ গুৱাহাটীৰ ডক্টৰ বাণীকান্ত কাকতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে কলাক্ষেত্ৰত আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ এইটো অসমৰ বাবে আজি এটা ঐতিহাসিক দিন কিয়নো ইমানখিনি সাংবাদিক একেলগে একত্ৰিত খুব কম হৈছে শদিয়াৰ পৰা ধুবুৰীলৈ ভৈৰৱকুণ্ডৰ পৰা মেণ্ডি পথাৰলৈ প্ৰতিটো ঠাইৰ পৰা প্ৰতিখন জিলাৰ পৰা প্ৰত্যেকটো মহকুমাৰ পৰা প্ৰত্যেকটো সমষ্টিৰ পৰা আমাৰ আজি সাংবাদিক আহিছে আৰু এই অনুষ্ঠানটোৰ আমি তিনিটা বাৰ্তা দিব খুজিছোঁ প্ৰথম বাৰ্তা যে আমাৰ সাংবাদিকসকল যেতিয়া অসুস্থ হয় এই সাংবাদিকসকলৰ অসুস্থতা দূৰ কৰিবৰ কাৰণে আমি কিন্তু বেলেগ ধৰণৰ পন্থা আমাৰ হাতত নাই আজি এই সভাখনত এটা খুব সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলোৱা কাম হৈছে সেই কামটো হ'ল গুজৰাটৰ এখন হস্পিটেলে উত্তৰ পূবৰ সাংবাদিকৰ কাৰণে 50% ডিছকাউণ্টত এক MOU কৰিছে চুক্তিত স্বাক্ষৰ কৰিছে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে প্ৰথমবাৰলৈ আমাৰ অসমত জাৰ্নেলিষ্ট ৰিচোৰ্চ চেণ্টাৰ হ'বলৈ গৈ আছে য'ত পৃথিৱীৰ সকলো দেশৰ জাৰ্নেলিষ্ট আহি ইয়াত গৱেষণা কৰিব পাৰিব